हेलो एंड वेलकम टू एमआर क्रिएशन्स। हायर सेकेंडरी फाइनल परीक्षा 2021 कारण इंग्राजी ग्रामार और टेन्सर पर टोटल 5 मार्क आए हायर सेकेंडरी फाइनल परीक्षा। ये 5 मार्क 2003 पर 2019 लेके जिखिनि क्वेश्चन आइसे गोटेइखिनि मैं एनालाइज कर एन्सार सह तुम्हारा आज बुझाई दी जाम। এইখিনি क्वेश्चन ভালদৰে ফলো কৰিলে ইয়াৰ পৰা 5টা क्वेश्चन এবাৰ 100% কমন আহিব। এইখিনি क्वेश्चन सेम क्वेश्चने रिपिट হৈ থাকে, গতিকে ভালদৰে ভিডিঅটো লাষ্টলৈকে চাবা। মই গোটেইখিনি क्वेश्चन আজি এনালাইজ কৰি বুজাই দি যাম। ইয়াতে প্ৰথম क्वेश्चनটো আছে চোৱা, এইচএছ 2003 আহা क्वेश्चन। আই হেভ মাই হেয়াৰ কাট হুৱেন এভাৰ ইট গেটছ টু লং। যেতিয়া মোৰ চুলি বহুতেই দীঘল হয় মই কাটো। ইয়াতে হেভ কৈছে, এইটো কি হুৱেন এভাৰ বুলি কৈছে। ইয়াতে যেতিয়া মোৰ চুলি দীঘল হয় তেতিয়াই কাটো, এইটো কি এটা স্বাভাৱিক ইউজুৱেল এইটো কাম বুজাইছে। গতিকে এইটো কি হ'ব, হেভে থাকিব। যেহেতু আই আছে, আইৰ লগত কি হ'ব, হেভ হ'ব। এইটো এটা কি হয়, হেবিচুৱেল একশ্যনেই হয়। কিন্তু এইটো যেহেতু হেভ বুলি দিছে, হেভ মানে এই ক্ষেত্ৰত হেভ পাৰফেক্টত বুজোৱা নাই, এইটো হেবিচুৱেল একশ্যনৰ এটা কাম কৰাৰ যিটো হেভ চুলি কটা ইয়াক বুজাইছে হেভে। এইটো এটা ভাৰ্ব হিচাপে ইয়াতে ইউজ হৈছে। 2 নম্বৰ আছে ইউ প্লে উইথ ডলছ হুৱেন ইউ ৱেৰ এ লিটল গাৰ্ল। তুমি যেতিয়া এটা সৰু ছোৱালী আছিলা তুমি পুতলাৰ সৈতে খেলিছিলানে। এইটো পাষ্ট টেন্সত বুজাইছে। গতিকে এনচাৰটো আমি ধৰি লিখিম, ডিড ইউ প্লে উইথ ডলছ হুৱেন ইউ ৱেৰ এ গাৰ্ল। 3 নম্বৰ আছে দে জাষ্ট এৰাইভ ফ্ৰম নিউয়ৰ্ক। তেওঁলোক এইমাত্ৰ নিউয়ৰ্কৰ পৰা আহি পালে। জাষ্ট যিহেতু আছে গতিকে কি হ'ব, এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। সেইকাৰণে আমি লিখিম যিটো দে আছে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হেভ এটা আহিব। দে হেভ জাষ্ট এৰাইভড ফ্ৰম নিউয়ৰ্ক। 4 নম্বৰ কুৱেশ্যনটো আছে উই ৱেইট অন দ্য প্লেটফৰ্ম চিন্স 3 o'clock। আমি 3 বজাৰ পৰা প্লেটফৰ্মত অপেক্ষা কৰি আছোঁ। যেহেতু চিন্স আছে, চিন্স থাকিলে কি হ'ব, এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব চিন্স আৰু ফৰ থাকিলে। চ' এনচাৰটো এইদৰে লিখিম, উই হেভ বিন ৱেইটিং অন দ্য প্লেটফৰ্ম চিন্স 3 o'clock। 5 নম্বৰ কুৱেশ্যনটো আছে দ্য ৱাটাৰ ইন দ্য পণ্ড ফ্ৰিজ লাষ্ট নাইট। এইটো লাষ্ট নাইট যেহেতু আছে গতিকে আমি কি লিখিম, এইটো পাষ্ট ইনডেফিনিট টেন্সত। চ' ইয়াতে হ'ব দ্য ৱাটাৰ ইন দ্য পণ্ড ফ্ৰজ লাষ্ট নাইট। লাষ্ট থাকিলে কি হ'ব, এইটো পাষ্ট ইনডেফিনিট টেন্সত। তাৰপিছত আছে ইউ এভাৰ ৰিড ৱাৰ এণ্ড পিচ। তুমি ৱাৰ এণ্ড পিচ বুকখন কেতিয়াবা পঢ়িছিলানে। এইটো আগত এটা বস্তু পঢ়া বুজাইছে, এইটো কি হ'ব, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব। চ' এইটো লিখিম আমি হেভ ইউ ইভাৰ ৰিড ৱাৰ এণ্ড পিচ। ইভাৰ যিহেতু আছে এই ক্ষেত্ৰত কি হ'ব, প্ৰেজেণ্ট পাৰফেক্ট টেন্স। 6 নম্বৰ আছে তাৰপিছত লাষ্ট কুৱেশ্যনটো 7 নম্বৰ উড অলৱেজ ফ্লট। কাঠ সদায় উপঙি থাকে, পানীত সদায় কাঠ কি ভাহি থাকে, উপঙি থাকে। যিটো এইটো অলৱেজ আছে এইটো কি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হ'ব। চ' উড অলৱেজ ফ্লটছ এটা এছ লগাই দিম। উড যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, ইয়াতে লিখিম আমি এটা এছ লগাই দিলে হৈ যাব। 2004 চনত কুৱেশ্যনখিনি চাওক কি কি আহিছিলে। 1 নম্বৰ আছে ইউ এনজয় ইয়'ৰ ইংলিছ ক্লাছ টুডে। আজি তুমি তোমাৰ ইংলিছ ক্লাছটো এনজয় কৰিছিলানে। ইয়াতে চোৱা কি কৈছে, আজি ইংলিছ ক্লাছ বুলি কৈছে। আজি হৈ যোৱা কাম এটা যদি বুজায় কি হ'ব, এইটো এইমাত্ৰ হৈ গ'ল কাম এটা, এইটো কি পাৰফেক্ট টেন্সত বুজাব, প্ৰেজেণ্ট পাৰফেক্ট। চ' আমি এইদৰে লিখিম হেভ ইউ এনজয়ড ইয়'ৰ ইংলিছ ক্লাছ টুডে। হেভ ইউ এনজয়ড ইয়'ৰ ইংলিছ ক্লাছ টুডে। 2 নম্বৰ আছে মাই আণ্ট জেনি হেড গাৰ্লছ হু মেড আপ। ইয়াতে হেড বুলি কৈছে, জেনি কি কৰে, হেড কৰে, ঘৃণা কৰা বুজাইছে। এইটো কি হ'ব, পাষ্ট ইনডেফিনিট টেন্সত। মাই আণ্ট জেনি হেটেড গাৰ্লছ হু মেড আপ। নেক্সট কুৱেশ্যনটো আছে 3 নম্বৰ কুৱেশ্যনটো হাউ অফেন ইউ গ' টু দ্য থিয়েটাৰ হুৱেন ইউ ৱেৰ ইন লণ্ডন। তুমি যেতিয়া লণ্ডনত আছিলা তাত কিমানবাৰ থিয়েটাৰত তুমি গৈছিলা। এটা পাষ্টত বুজাইছে, পাষ্টত তুমি কিমানবাৰ গৈছিলা সেইটো সুধি আছে। কি হ'ব এইটো, হাউ অফেন ডিড ইউ গ' টু দ্য থিয়েটাৰ হুৱেন ইউ ৱেৰ ইন লণ্ডন। ডিড ইউ গ' হ'ব ইয়াতে, কিয়নো পাষ্ট ইনডেফিনিট টেন্সত এইটো আমি লিখিব লাগিব। তাৰপিছত আছে ইউ ইভাৰ বি টু লণ্ডন। তুমি কেতিয়াবা লণ্ডনত গৈছিলানে। ইভাৰ আছে কি হ'ব, প্ৰেজেণ্ট পাৰফেক্ট টেন্স। চ' লিখিম আমি হেভ ইউ ইভাৰ বিন টু লণ্ডন। তাৰপিছত আছে উই অলৰেডি হেভ ব্ৰেকফাষ্ট। আমি ইতিমধ্যে ব্ৰেকফাষ্ট কৰি লৈছোঁ। কি হ'ব, উই হেভ অলৰেডি হেড ব্ৰেকফাষ্ট, এনচাৰ। তাৰপিছত আছে জন পাছ দ্য পোষ্ট অফিচ অন হিজ ৱে টু ৱৰ্ক এভৰি ডে। জনে প্ৰত্যেক দিনা তেওঁৰ কামলৈ যাওঁতে পোষ্ট অফিচ পাৰ কৰে।
যেহেতু এভরিডে আছে এভরিডে থাকিলে কি হ'ব প্রেজেন্ট ইনডিফিনিট এইদৰে লিখিম আমি জন পাসেস দ্য পোস্ট অফিস অন হিজ ওয়ে টু ওয়ার্ক এভরিডে তাৰপিছত আছে शी টক টু হাৰ নেইবাৰ when the baby began to cry যেতিয়া পোৱালিজনে কথা যেতিয়া তেওঁৰ নেইবাৰ ওচৰৰ মানুহজনৰ সৈতে কথা পাতি আছিলে তেতিয়া এই কেঁচুৱাটো কান্দি আছিলে এইটো কি হৈছে আমাৰ পাষ্ট কণ্টিনিউয়াছ টেন্সত তাই কথা পাতি আছিলে আৰু পোৱালিটোৱে কান্দি আছিলে এই কান্দি থকাটো আমাক এইটো শুদ্ধ কৰিব লাগে কি হ'ব she was talking to her neighbor when the baby began to cry নেক্সট কোৱেশ্চন আছে the baby cry because it is hungry পোৱালিজন কান্দি আছে কেঁচুৱাজন কান্দি আছে কিয়নো তেওঁ হাংগ্ৰি তেওঁ ভোকাতুৰ হয় কান্দি আছে মানে কি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স সো লিখিম আমি the baby is crying because it is hungry 2 নম্বৰ আছে he killed in the battle last year তেওঁ যোৱা বছৰ যুদ্ধত মৰিছিল কিল যেটো আছে এটা আছে ডাই এটা আছে কিল যদি কিল বুজায় কিল মানে মাৰা তেওঁক মাৰা হৈছিল তাৰ মানে বুজাব আৰু যদি ডাই আছে আমি ডাইড বুলি লিখি দিলে হ'ব যদি কিল আছে কি লিখিম he was killed in the battle last year 3 নম্বৰ আছে we reached the station after the train leave এই কোৱেশ্চনটো বহুতে কমন হয় প্ৰত্যেকবাৰ ৰিপিট হৈ থাকে ইয়াতে চোৱা কি কৈছে দুটা পাৰ্ট আছে we reached the station আমি ষ্টেচন পাইছিলোঁ after the train leave ট্ৰেইনখন এৰাৰ পিছত এই ক্ষেত্ৰত পাষ্ট ইনডিফিনিট পাষ্ট পাৰফেক্ট টেন্সত যদি পাষ্ট টেন্সত দুটা কাম যদি হোৱা বুজায় যিটো কাম আগত হ'ব সেইটো কি হ'ব পাষ্ট পাৰফেক্ট আৰু যিটো কাম পিছত হ'ব সেয়া হ'ব পাষ্ট ইনডিফিনিট এতিয়া চোৱা ইয়াতে কি দিছে উই ৰিচড দ্য ষ্টেচন এইটো পাষ্ট ইনডিফিনিটত দিয়াই আছে গতিকে দ্য ট্ৰেইন লিভ আছে এইটো পাষ্ট পাৰফেক্টত লিখিম এইটো পাষ্ট পাৰফেক্টত লিখিলে কি হ'ব দ্য ট্ৰেইন হেড লেফট উই ৰিচড দ্য ষ্টেচন আফটাৰ দ্য ট্ৰেইন হেড লেফট নেক্সট কুৱেশ্যন আছে as he crossed the road a car knocked him down তেওঁ যেতিয়া ৰাস্তা পাৰ হৈ আছিল এটা গাড়ীয়ে তেওঁক খুন্দা মাৰিছিল এটো কি এটা পাৰ্ট আছে কি পাষ্ট ইনডেফিনিট টেন্স a car knocked him down আৰু এটা কি তেওঁ ৰাস্তা পাৰ হৈ আছিল মানে কি পাষ্ট কন্টিনিউয়াছ টেন্সত বুজাইছে সো আমি এদৰে লিখিম as he was crossing the road a car knocked him down তেওঁ যেতিয়া ৰাস্তা পাৰ হৈ আছিল তেতিয়া এটা গাড়ীয়ে তেওঁক খুন্দা মাৰিছিল তাৰ পিছৰ কোৱেশ্চনটো আছে সক কি দিছে she be in London since 1990 তাই লণ্ডনত 1990 চনৰ পৰা আছে since থাকিলে কি হ'ব এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স সো আমি লিখিম she has been in Delhi since 1990 তাৰ পিছত আছে if you try hard you would have succeeded সো লাষ্ট পাৰ্টত দিছে you would have succeeded মানে কি এটো আমাৰ ফিউচাৰ পাৰফেক্ট টেন্সত দিছে সো আন এটা পাৰ্ট কি হ'ব প্ৰেজেন্ট পাষ্ট ইনডিফিনিট যদি এটা পাৰ্ট ফিউচাৰ পাৰফেক্টত থাকে আন এটা পাৰ্ট কি হ'ব পাষ্ট ইনডিফিনিট টেন্সত হ'ব সো এইদৰে লিখিম আমি ইফ ইউ ট্ৰাইড হাৰ্ড ইউ উড হেভ বিন সাকচিডেড তুমি যদি অলপ কষ্ট কৰিলাহেঁতেন তুমি সফল হলাহেঁতেন এইটো বুজাইছে নেক্সট কুৱেশ্চনটো দিছে চাওক হি বিহেভড এজ দো হি বি মেড তেওঁ এজন পাগলৰ নিচিনা ব্যৱহাৰ কৰিছিলে এটো কি অস্বাভাৱিক কল্পনা ইয়াতে বুজাইছে যদি বি থাকিলে আমি এই ক্ষেত্ৰত ওয়েৰ লিখিম আৰু যদি এটা ভাৰ্ব থাকে সেই ভাৰ্বৰ পাষ্ট ফৰ্মটো আমি ইয়াতে লিখি দিম সো কি হ'ব হি বিহেভড এজ দো হি ওয়েৰ মেড নেক্সট আছে হোৱাট ইউ ডু সিন্স দিছ মৰ্নিং তুমি ৰাতিপুৱাৰ পৰা কি কৰি আছা সিন্স আছে কি লিখিম এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ হোৱাট হেভ ইউ বিন ডুইং সিন্স দিছ মৰ্নিং এনসাৰ এইদৰে হ'ব এইচ এছ এল চি 2000 চাওক কি দিছে হায়াৰ ছেকেণ্ডাৰী 2006 অহা কুৱেশ্যনখিনি 1 নম্বৰ আছে আই সি হিম এ উইক এগো মই তেওঁক এসপ্তাহ আগত দেখা পাইছিলোঁ কি হ'ব এনসাৰ হ'ব আই স হিম এ উইক এগো থাকিলে কি হয় পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগে 2 নম্বৰ আছে ইফ দ্য বেবি ইজ এ গাৰ্ল উই গো টু কল হাৰ ৰাধা যদি ছোৱালীজনী এটা যদি সেই পোৱালীজনী এটা ছোৱালী হয় এটা সন্তান হোৱাৰ আগতে কৈ আছে যদি সন্তানটো ছোৱালী হয় তেন্তে তাইৰ নাম কি হ'ব ৰাধা হ'ব সো এইটো কি ইফ দ্য বেবি ইজ এ গাৰ্ল উই গো আছে কি হ'ব উই আৰ গোয়িং টু কল হাৰ ৰাধা তাৰপিছত আছে হি ফ্লাই এ কাইট তেওঁ এটা চিলা উৰাই উত্তৰ হ'ব হি ফ্লাইজ এ কাইট নেক্সট আছে উই নট সি পদ্মা ফৰ সেভাৰেল মান্থছ আমি পদ্মাক বহু মাহ ধৰি দেখা নাই এইটো এই প্ৰেজেন্ট
পারফেক্ট টেন্সত হ'ব এনসার হ'ব উই হ্যাভ নট সিন পদ্মা ফর সেভারেল মান্থস তাৰপিছত আছে ইট ৰেইন সিন্স আৰ্লি মৰ্নিং মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে এইটো কি লিখিম আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স এনসাৰটো এইদৰে লিখিম ইট হেজ বিন ৰেইনিং সিন্স আৰ্লি মৰ্নিং তাৰপিছত আছে আই বাই এ নিউ বাইচাইকেল লাষ্ট উইক মই যোৱা সপ্তাহত এটা নতুন বাইচাইকেল কিনিছোঁ লাষ্ট উইক আছে গতিকে পাষ্ট ইনডিফিনিট টেন্সত লিখিম এইদৰে লিখিম আমি আই বট এ নিউ বাইচাইকেল লাষ্ট উইক বাইটো কি হ'ব পাষ্ট ফৰ্ম বট হ'ব আই বট এ নিউ বাইচাইকেল লাষ্ট উইক তাৰপিছত আছে ইফ ইউ ট্ৰাই হাৰ্ড ইউ উড হেভ ছাকচিডেড এইটো আগত আলোচনা কৰিছিলোঁ ৰিপিট হৈছে নেক্সট কুৱেশ্যন আছে আই এচিয়ৰ্ড ডেট আই শ্বেল হেল্প ইউ মই তোমাক কৈ আছোঁ মই নিশ্চিতভাৱে কৈ আছোঁ যে মই তোমাক সহায় কৰিম কি আছে যিটো এচিয়ৰ আছে এচিয়ৰ থাকিলে কি হ'ব আই শ্বেল নহ'ব আই উইল হ'ব আই এচিয়ৰ্ড ডেট আই উইল হেল্প ইউ 2007ত আহিছিলে 1 নম্বৰ আছে হি ইউজুৱেলি গ' টু বেড এট 10 PM তেওঁ সদায় সাধাৰণভাৱে কি 10টা বজাত ৰাতি 10টাত টোপনিলৈ যায় ইউজুৱেলি আছে গতিকে প্ৰেজেণ্ট ইনডিফিনিট টেন্স কি লিখিম হি ইউজুৱেলি গ'জ টু বেড এট 10 PM যেহেতু হি আছে গতিকে ইয়াতে ইএছ লগাই দিলে হ'ব গ'জ টু বেড এট 10 PM তাৰপিছত আছে শ্বি ৰিড এ নভেল ৱেন আই ৱেণ্ট টু হাৰ ৰুম মই যেতিয়া তাইৰ ৰুমত গৈছিলোঁ তাই এটা নভেল পঢ়ি আছিলে চ' ইয়াৰ এনচাৰটো আমি এইদৰে লিখিম এতিয়া শ্বি ৱাজ ৰিডিং এ নভেল ৱেন আই ৱেণ্ট টু হাৰ হোম এটা পাৰ্ট আহিব পাষ্ট ইনডিফিনিট আন এটা পাৰ্ট পাষ্ট কণ্টিনিউৱাছ তাৰপিছৰ কুৱেশ্যনটো আছে হি কিল ইন দ্য বেটেল লাষ্ট ইয়াৰ এইটো আগত আলোচনা কৰিছিলোঁ এইটো ৰিপিট হৈছে তাৰপিছত আছে আই ৰিচড দ্য প্লেচ আফটাৰ হি লিভ এটা আছে পাষ্ট ইনডিফিনিট চ' এইটো পাষ্ট পাৰফেক্টত হ'ব আই ৰিচড দ্য প্লেচ আফটাৰ হি হেড লেফ্ট হ'ব নেক্সট আছে ইউ ৱাছ ইউৰ হেণ্ড বিফৰ এভৰি মিল তুমি খোৱাৰ আগত সদায় তোমাৰ হাত ধোৱা নাই এনচাৰ হ'ব ডু ইউ ৱাছ ইউৰ হেণ্ড বিফৰ এভৰি মিল তাৰপিছৰ কুৱেশ্যন আছে আই উইচ আই বি এ কিং মোষ্ট ইম্পৰ্টেণ্ট হয় মই ভাবোঁ মই এজন ৰজা হ'লোহেঁতেন এইটো চাওক অস্বাভাৱিক কল্পনা গতিকে বি থাকিলে ৱেৰ বহাই দিম আই উইচ আই ৱেৰ এ কিং আৰু যদি ভাৰ্ব থাকে ভাৰ্বৰ পাষ্ট ফৰ্মটো বহাই দিম নেক্সট কুৱেশ্যন আছে হি ষ্টে হেয়াৰ আনটিল ইউ ৰিটাৰ্ণ তুমি উভতি নহ'লেকে তেওঁ ইয়াতে থাকিব উত্তৰ লিখিম হি উইল ষ্টে হেয়াৰ আনটিল ইউ ৰিটাৰ্ণ তাৰপিছত আছে ইফ ইট ৰেইন আই শ্বেল নট গ' আউট যদি বৰষুণ দিয়ে মই বাহিৰলৈ ওলাই নাযাওঁ ইয়াৰ এনচাৰটো হ'ব ইফ ইট ৰেইনছ আই শ্বেল নট গ' আউট তাৰপিছৰ কুৱেশ্যনটো চাওক এইটো অল্ড কোৰ্ছৰ হয় অল্ড কোৰ্ছত এইটো কি দিছে 1 নম্বৰ কুৱেশ্যন মাই মাদাৰ ছাফাৰ ফ্ৰম ফিভাৰ চিন্স মানডে মোৰ মাকে সোমবাৰৰ পৰা জ্বৰত ভুগি আছে ইয়াৰ উত্তৰটো এইদৰে লিখিম মাই মাদাৰ হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ চিন্স মানডে 2 নম্বৰ আছে হিজ ফাদাৰ টিচ আছ ইংলিছ এভৰি ডে তেওঁৰ দেউতাকে আমাক প্ৰত্যেক দিনা ইংৰাজী শিকায় এভৰি ডে আছে এইটো কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্স চ' ইয়াৰ এনচাৰ হ'ব হিজ ফাদাৰ টিচেছ আছ ইংলিছ এভৰি ডে তাৰপিছত আছে দ্য ডক্টৰ কেম আফটাৰ দ্য পেচেণ্ট ডাই ৰোগীজন মৰাৰ পিছত ডক্টৰ আহিছিলে এইটো এই ক্ষেত্ৰত যদি দুটা কাম অতীত কালত হোৱা বজায় যেটো কাম পিছত হ'ব সেইটো প্ৰেজেণ্ট পাষ্ট ইনডিফিনিট আৰু যেটো আগত হ'ব সেইটো কি পাষ্ট পাৰফেক্ট দ্য ডক্টৰ কেম ডক্টৰ আহিছিলে আফটাৰ মানে পেচেণ্টটো আগত মৰিছিলে গতিকে কি লিখিম দ্য ডক্টৰ কেম আফটাৰ দ্য পেচেণ্ট হেড ডাইট হ'ব এইটো পাষ্ট পাৰফেক্টত তাৰপিছত আছে আই ডু ইট টুমৰো মই অহাকালি এইটো কৰিম এনচাৰ লিখিম আই উইল ডু ইট টুমৰো এইটো ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব তাৰপিছত আছে শ্বি ৱৰ্ক ইন দ্য কিচেন ৱেন দ্য বেবী বিগেন টু ক্ৰাই তেওঁ কিচেনত কাম কৰি আছিলে যেতিয়া পোৱালীজন কান্দা ষ্টাৰ্ট কৰিছিলে গতিকে এনচাৰটো আমি এইদৰে লিখিম শ্বি ৱাজ ৱৰ্কিং ইন দ্য কিচেন ৱেন দ্য বেবী বিগেন টু ক্ৰাই তাৰপিছৰ কুৱেশ্যনটো আছে ইফ আই বি ইউ আই উড নট ডু ডেট মই যদি তুমি হ'লোহেঁতেন মই এইটো নকৰিলোহেঁতেন এইটো চাওক ইফ আই বি ইউ এইটো স্থানত মই তুমি হ'লোহেঁতেন এইটো এটা কল্পনা কৰা হৈছে অস্বাভাৱিক কল্পনা মই তুমি হ'ব নোৱাৰোঁ চ' ইয়াৰ ক্ষেত্ৰত আমি বি থাকিলে ৱেৰ লিখি দিম ইফ আই ৱেৰ ইউ আই উড নট ডু ডেট তাৰপিছত আছে ইউ ইভাৰ বি টু লণ্ডন তুমি কেতিয়াবা লণ্ডনলৈ গৈছিলানে ইভাৰ যদি থাকে এই ক্ষেত্ৰত আমি এইটো চেণ্টেন্সটো লিখিম আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত চ' এনচাৰ হ'ব হেভ ইউ ইভাৰ বিন টু লণ্ডন নেক্সট কুৱেশ্যনটো আছে ইফ ইউ হেড ট'ল্ড মি ডেট ইউ ৱান্টেড টু গ' দেয়াৰ আই উড হেভ হেল্প ইউ তুমি যদি মোক ক'লাহেঁতেন যে তুমি তাত যাবা মই তোমাক সহায় কৰিলোহেঁতেন এইটো অস্বাভাৱিক কল্পনা এটাই হয়
ইয়াক কোৱা হৈছে পাষ্টত কাম এটা হৈ যোৱাৰ পিছত কৈ আছে তুমি মোক ক'লে মই তোমাক সহায় কৰিলোহেঁতেন। চাওক কি দিছে, এটা পাৰ্ট আছে পাষ্ট পাৰফেক্ট টেন্সত, নেক্সট পাৰ্টটো আমাক দিয়া আছে কি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ইয়াত লিখিব লাগে। চ' এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত দিয়া আছে, আমি লিখিম কি ফিউচাৰ পাৰফেক্টত। এটা পাৰ্ট যদি এই ক্ষেত্ৰত আমাৰ পাষ্ট পাৰফেক্টত থাকে আমি নেক্সট পাৰ্টটো লিখিম ফিউচাৰ পাৰফেক্টত। এনচাৰ হ'ব ইফ ইউ হেড টল্ড মি দ্যাট ইউ ৱান্টেড টু গো দেয়াৰ আই উড হেভ হেল্পড ইউ, এইটো হ'ব ফিউচাৰ পাৰফেক্ট টেন্সত। নেক্সট কুৱেশ্যনটো ইয়াতে দিয়া আছে 2008 চনত অহা কুৱেশ্যন, মিষ্টাৰ শইকীয়া লিভ ফৰ দিল্লী লাষ্ট ফ্ৰাইডে। মিষ্টাৰ শইকীয়াই যোৱা শুক্ৰবাৰে দিল্লীলৈ গুচি গৈছিলে। যিহেতু লাষ্ট আছে, লাষ্ট থাকিলে কি হ'ব পাষ্ট ইনডিফিনিট টেন্স। চ' আমি এইদৰে লিখিম মিষ্টাৰ শইকীয়া লিভ আছে, লিভৰ পাষ্ট ফৰ্ম বহাই দিম লেফ্ট। মিষ্টাৰ শইকীয়া লেফ্ট ফৰ দিল্লী লাষ্ট ফ্ৰাইডে। 2 নম্বৰ আছে এজ হি ক্ৰছ দ্য ৰোড এ কাৰ নকড হিম ডাউন। এইটো আগত আলোচনা কৰিছিলোঁ। এটা পাৰ্ট আছে আমাৰ পাষ্ট ইনডিফিনিট, তেওঁ যেতিয়া ৰাস্তা পাৰ হৈ আছিলে এইটো পাষ্ট কণ্টিনিউছত বুজাইছে। এ কাৰ নকড হিম ডাউন, এটা গাড়ী আহি তেওঁক খুন্দা মাৰিছিলে। চ' এটা পাৰ্ট কি লিখিম পাষ্ট কণ্টিনিউৱাছ। এনচাৰ এইদৰে লিখিম এজ হি ৱাজ ক্ৰছিং দ্য ৰোড এ কাৰ নকড হিম ডাউন। তাৰপিছৰ কুৱেশ্যনটো চাওক কি দিছে, ইট ৱাজ ভেৰি ক'ল্ড দিছ মৰ্ণিং বাট দ্য ছান শ্বাইন নাও। ৰাতিপুৱা বহুতেই ঠাণ্ডা আছিলে কিন্তু তথাপি সূৰ্যই এতিয়া পোহৰ দি আছে, সূৰ্য উঠিছে, সূৰ্য উদয় হৈছে মানে। এইটো দ্য ছান শ্বাইন নাও, সূৰ্য উদয় হৈছে মানে বৰ্তমানে চলি আছে কামটো। চ' এনচাৰ হ'ব এইটো আমি প্ৰেজেণ্ট কণ্টিনিউছত লিখি দিম এজ ইট ৱাজ ভেৰি ক'ল্ড দিছ মৰ্ণিং বাট দ্য ছান ইজ শ্বাইনিং নাও। ইয়াতে ING লগাই দিলে প্ৰেজেণ্ট কণ্টিনিউছ হৈ যাব। তাৰপিছত আছে হি ছাডেনলি ৰিয়েলাইজড ডেট হি লিভ দ্য পাৰ্টছ ইন দ্য বাছ। তেওঁ হঠাৎ অনুভৱ কৰিছিলে যে তেওঁৰ যিটো পাৰ্টছ আছে বাছত এৰি থৈ আহিছিলে। ছাডেনলি ৰিয়েলাইজড, চ' কি হ'ব এইটো ছাডেনলি ৰিয়েলাইজড যিটো আছে এটা পাৰ্ট কি আছে, এটা দুটা কাম বুজাইছে। ছাডেনলি ৰিয়েলাইজড এটা আছে হঠাৎ অনুভৱ কৰিছিলে, তাৰপিছত আছে ডেটৰ পিছত আছে তেওঁৰ পাৰ্টছটো বাছত এৰি থৈ আহিছিলে। চ' যিটো কাম আগত হ'ব সেই কামটো হ'ব পাষ্ট পাৰফেক্ট টেন্সত, আৰু যিটো কাম পিছত হৈছে সেই কামটো হ'ব পাষ্ট ইনডিফিনিট। পাষ্ট ইনডিফিনিট আমাৰ দিয়াই আছে হি ছাডেনলি ৰিয়েলাইজড। চ' এইটো পাষ্ট পাৰফেক্টত লিখিলে কি হ'ব হি ছাডেনলি ৰিয়েলাইজড ডেট হি হেড লেফ্ট, লিভ আছে হেড লেফ্ট লিখিম আমি, হি হেড লেফ্ট দ্য পাৰ্টছ ইন দ্য বাছ। তাৰপিছত আছে হি বিহেভড এজ দ হি বি এ কিং। তেওঁ এনেদৰে আচৰণ কৰিছিল যে তেওঁ এজন ৰজা। এইটো কি আছে আমাৰ বি আছে, যিহেতু আমি ৱেৰ লিখি দিম, তেওঁ এজন ৰজা হ'ব নোৱাৰে। চ' এই ক্ষেত্ৰত আমি ৱেৰ এটা লিখি দিলে হৈ যাব। আৰু যদি ভাৰ্ব থাকে ভাৰ্বৰ পাষ্ট ফৰ্মটো লিখি দিম, পাষ্ট ইনডিফিনিট ফৰ্ম। নেক্সট কুৱেশ্যনটো ইয়াতে আছে হি ভিজিট মেনি টাউনছ বিফৰ হি ৰিচড হোম। তেওঁ ঘৰলৈ উভতি অহাৰ আগতে বহুতকেইটা চহৰত ভ্ৰমণ কৰিছিলে। ভিজিট এটা আছে বিফৰ, ঘৰত অহাৰ আগত। এটা পাৰ্ট আছে পাষ্ট ইনডিফিনিট, আন এটা পাৰ্ট আছে পাষ্ট পাৰফেক্ট। চ' ফাৰ্ষ্ট পাৰ্টটো হ'ব আমাৰ কি পাষ্ট পাৰফেক্টত। হি হেড ভিজিটেড মেনি টাউনছ বিফৰ হি ৰিটাৰ্ণড হোম। তাৰপিছত আছে ইফ হি কামছ আই শ্বেল নট গো আউট। তেওঁ যদি আহে মই নাযাওঁ, মই বাহিৰলৈ নাযাওঁ। চ' এনচাৰটো এইদৰে লিখিম ইফ হি কামছ আই শ্বেল নট গো আউট। কামৰ ঠাইত এইটো কামছ এছ এটা লগাই দিম, প্ৰেজেণ্ট ইনডিফিনিট। এইখিনি আছিলে 2003 পৰা 2009লৈকে অহা কুৱেশ্যনখিনি। ইয়াৰ পিছত মই ছেকেণ্ড পাৰ্টত ইয়াতে 2009ৰ পৰা 2019লৈকে অহাখিনি আলোচনা কৰি যাম। এইটো পাৰ্টত মই এইখিনি আলোচনা কৰিলোঁ। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে যিকোনো ছাবজেক্টৰ আৰু এই ধৰণৰ কমন কুৱেশ্যনৰ পাই থাকিবলৈ মোৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰক, আৰু যিমানবোৰ ফ্ৰেণ্ডছ এইবাৰ হায়াৰ ছেকেণ্ডেৰী দিব তেওঁলোকৰ লগতো শ্বেয়াৰ কৰক। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।